নমস্কাৰ, আজি মই বনাবলৈ লৈছোঁ চানা। চানাখিনি মই কালি ৰাতিয়ে তিয়াই থৈ দিছোঁ। এতিয়া মই এইখিনি কুকাৰত দুটা চিটি মাৰি দিম। অকণমান পানী দি পিনে দুটা হুইচেল মাৰি ল'ম। এতিয়া চানাখিনি বইল কৰি হৈ গ'ল। মই অলপ কাটি লৈছোঁ পিঁয়াজ আৰু ৰচুনৰ পাত, এইখিনি জলকীয়া আৰু অলপ লৈছোঁ বিলাহী। এতিয়া মই কেৰাহী এখন গৰম কৰি তাত অলপ তেল দি দিছোঁ। এতিয়া মই তেলখিনি দি দিছোঁ অলপ জিৰা। এতিয়া কাটি থৈ দিয়া পিঁয়াজ, ৰচুন পাত, জলকীয়াখিনি মই একেলগতে দি দিম। পিঁয়াজখিনি ভাজি অকণমান ৰঙচুৱা হোৱাৰ নিচিনা দেখিছোঁ। এতিয়া মই দি দিম তাত বিলাহী। এতিয়া মই ইয়াত দিম সোৱাদ অনুযায়ী নিমখ, অলপ হালধি দি দিছোঁ। এতিয়া মই দি দিম ইয়াত অকণমান মছলাত মই নিজেই ঘৰতে পিচি লৈছোঁ জলকীয়া, ধনিয়া আৰু জিৰা দি পিনে অকণমান গৰম কৰি পিনে গোটেইখিনি একেলগতে মিক্সিত পিচি লৈছোঁ। এতিয়া মই ঢাকন দি বিলাহীখিনি সিজালৈকে কম জুইত ভাজি ল'ম। এতিয়া চাওক বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল। তাত এতিয়া মই দি দিম বইল কৰি থৈ দিয়া চানাখিনি। এতিয়া মই এইখিনি 10 মিনিটমান কাৰণে ল' ফ্লেমত মই এতিয়া বনাই দিম। এতিয়া মই 10 মিনিটমান ভাজি লোৱাৰ পিছত দেখিছেনে তেল ওলাই আহিছে যে। এতিয়া এইখিনি হৈ গ'ল। এতিয়া মই ইয়াত ধনিয়া পাত অকণমান দি দিছোঁ। এতিয়া মই এটা বউলত উলিয়াই লৈছোঁ। ইয়াত এতিয়া মই উলিয়াই ল'লোঁ। আপোনালোকে কি কৰিব, খোৱাৰ আগত তাত অলপ কাটি থৈ দিয়া কেঁচা পিঁয়াজ দি দিব আৰু অলপ বিলাহী দি দিব, অলপ চাট মছলা দি দিব। আপোনালোকে খাই চাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কিন্তু এইটো টিফিন এতিয়া মই মানুহজনৰ ডিউটি কাৰণেহে ৰেডি কৰি দিছোঁ দেই, চাহ খাবৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব। ধন্যবাদ।